USTM তোক বচাবৰ কাৰণে কিয় ইমান লাগি গৈছে? আপোনাৰ নামটো কি? শাহ আলম। নিকৃষ্ট ৰাজনীতি সীমা চাৰাইছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? ধৰ্মৰ নামত নিকৃষ্ট ৰাজনীতি কৰিবলৈ গৈ অহৰহ ঘৃণাৰ বিষবাষ্প বিয়পা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকৃততে হৈছে কি? নিজৰ ব্যৰ্থতা লুকুৱাবলৈ কেতিয়াবা যদি আজমল, কেতিয়াবা আকৌ USTMৰ মেহবুবুল হক, কেতিয়াবা যদি লাভ জিহাদ, কেতিয়াবা আকৌ ফ্লাড জিহাদ, আৰু এইবাৰ নৈতিকতাৰ সকলো সীমা চেৰাই গৈ সাংবাদিকক ধৰ্মৰ নামত ৰাজহুৱাভাৱে আক্ৰমণ। স্যাৰ, আপোনাৰ সমষ্টিত বহুকেইখন পাহাৰ কটা বুলি কেইবাটাও বাতৰি ওলাইছে। আপোনাৰ সমষ্টিত মান্দাকাটা অঞ্চলত উত্তৰ গুৱাহাটী পাহাৰ কাটিছেতো পাহাৰ বন্ধ কৰাব লাগিব। নগৰ মান্দাকাটা এই পাহাৰসমূহ এইবিলাকতো ৰেভিনিউ পাহাৰ, তাৰ পৰাতো চব USTM আৰু মান্দাকাটা আপুনি কিয় মিলাইছে? মাইণ্ডবিলাক কিমান পয়জন কৰি দিছে। আপোনাৰ নামটো কি? শাহ আলম। আপোনালোক শাহ আলম বা USTMৰ মহিবুল হক, আপোনালোকে চব বস্তু যেনেকে মিলাই দিছে আমি থাকিম। এইটো প্ৰতিদিনেও কৰিছে, কেইবাটাও নিউজ চেনেলে কৰিছে। মই শাহ আলমক প্ৰশ্ন সুধিম যে কেতিয়াবালৈকে আমি বোৰ থাকিম নে নাই অসমত? কেতিয়াবালৈকে আমি থাকিব পাৰিম নে নাই? সেই বস্তুটো শাহ আলম মহিবুল হকে আমাক বুজাব লাগিব না। মেঘালয় USTMে পাহাৰ কটা প্ৰসংগক লৈ সৰব হোৱা মুখ্যমন্ত্ৰীক অসমৰ বিভিন্ন পাহাৰ কাটি তহিলং কৰা বিষয়টোক লৈ কৰা হৈছিল প্ৰশ্ন। সাংবাদিকে কৰা প্ৰশ্নৰ সঠিক উত্তৰ দিব নোৱাৰি এনেদৰে এগৰাকী সাংবাদিকৰ ধৰ্মক লৈ ৰাজহুৱা স্থানত কৰা অপমান কিমান দূৰ গ্ৰহণযোগ্য? এয়া কি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ চূড়ান্ত পৰ্যায়ৰ হতাশগ্ৰস্ততাৰ প্ৰকাশ নহয়? নিউজ ডেস্ক ৰিপৰ্ট, টোটেল ষ্টৰী।